গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংক সম্পৰ্কীয় এখন অতি গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰোঁতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰসংগক্ৰমে গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্তান দুটিৰ কথা সামান্যভাৱে উল্লেখ কৰিছিল। কিদৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰথমটি সন্তান জন্মসূত্ৰে ভাৰতীয় হোৱা স্বত্তেও গৌৰৱ গগৈ ডাঙৰীয়াই নিজে আবেদন কৰি তেওঁক ব্ৰিটিছ নাগৰিক হোৱাত সহায় কৰিছিল। কিদৰে প্ৰথম পৰ্যায়ত গৌৰৱ গগৈদেৱৰ ডাঙৰটি সন্তানৰ ধৰ্ম হিন্দু বুলি উল্লেখ থকাৰ পিছত পৰৱৰ্তী সময়ত সেই ঠাই খালী ৰখা হৈছিল ইত্যাদি প্ৰসংগত কিছু কথা উল্লেখ কৰিছিল। বিষয়টো আছিল অধিকাৰৰ সৈতে জড়িত, শিশুৰ অধিকাৰৰ সৈতে জড়িত। কাৰণ এটি শিশুৱে কি ধৰ্ম গ্ৰহণ কৰিব বা তেওঁৰ কি নাগৰিকত্ব গ্ৰহণ কৰিব সেই সিদ্ধান্ত দেউতাক মাকে জাপি দিব নোৱাৰে। 18 বছৰ বয়স হ'লে, প্ৰাপ্তবয়স্ক হ'লে সেই সিদ্ধান্ত শিশুটিয়ে নিজেই ল'লেহেঁতেন। যি নহওক, এই কথাটোতে গৌৰৱ গগৈ ডাঙৰীয়াৰ সাংঘাতিক গাত লাগিল আৰু যেতিয়া তেওঁ সংবাদমেল সম্বোধন কৰিলে তেতিয়া তেওঁ বৰ আৱেগিকভাৱে ক'লে যে তেওঁৰ 5 বছৰীয়া, তেওঁৰ 9 বছৰীয়া সন্তানৰ পৰিচয় ৰাজহুৱা কৰা হৈছে, ইমান তললৈ গৈছে মুখ্যমন্ত্ৰী, সেইবুলি তেওঁ উল্লেখ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। আৰু লগতে তেওঁ জুভেনাইল জাষ্টিছ এক্টৰ কথা কৈছে, শিশুৰ অধিকাৰৰ কথা কৈছে, আইনৰ কাষ চপাৰ কথা কৈছে। এতিয়া মই গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজিৰ পৰা প্ৰায় 2 মাহ পূৰ্বে মই যেতিয়া কংগ্ৰেছ দল ত্যাগ কৰিছিলোঁ তেতিয়া যে আপুনি নিযুক্তি দিয়া আপোনাৰ কমিটিৰ মুখপাত্ৰই, প্ৰদেশ কংগ্ৰেছৰ এজন মুখপাত্ৰই মোৰ দুটি নাবালক সন্তানৰ ফটো ব্যৱহাৰ কৰি তেওঁৰ ব্লু টিক থকা ফেচবুক পেজত তেওঁলোকৰ মোৰ সন্তান দুটিৰ পৰিচয় ৰাজহুৱা কৰি সিহঁতে কোন স্কুলত পঢ়ে কি কথাবোৰ উল্লেখ কৰি মোক যে ট্ৰল কৰিছিল, তেতিয়া আপুনি মৌন হৈ কিয় আছিল? তেতিয়া কি আপোনাৰ গাত লগা নাছিল? তেতিয়া কি আপুনি জুভেনাইল জাষ্টিছ এক্টৰ কথা নাজানিছিল? শিশুৰ অধিকাৰক লৈ পেলাই তেতিয়া আপোনাৰ মনত একো প্ৰতিক্ৰিয়া হোৱা নাছিল? কিয়? তাৰমানে কথাটো এনেকুৱা নেকি যে আপুনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ, আপোনাৰ সন্তান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতি, গতিকে তেওঁলোকৰ কথা কোনোৱে একো ক'ব নোৱাৰিব, লাগিলে ভাল ভাবিয়ে কওক, ভাল চিন্তা কৰিয়ে কওক, তথাপিতো কোনেও তেওঁলোকৰ নাম ল'ব নোৱাৰিব। আৰু মই এটি সাধাৰণ পৰিয়ালৰ ল'ৰা, গতিকে মোৰ সন্তানক যিয়ে যি মন যায় ক'ব পাৰিব, তেওঁলোকৰ পৰিচয় ৰাজহুৱা কৰিব পাৰিব, তেওঁলোকৰ ফটো দি পেলাই সামাজিক মাধ্যমত মোক ট্ৰল কৰিব পাৰিব। কাৰণ সেয়াটো আপোনাৰ অনুমতি সাপেক্ষে হৈছে, কাৰণ আপুনি হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰই তেওঁৰ ব্লু টিক থকা ফেচবুক পেজত মোক ট্ৰল কৰিছে মোৰ সন্তানৰ ফটো দি পৰিচয় ৰাজহুৱা কৰি।